এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মহা অভিযোগ উত্থাপন কৰিছে আমছুৱে। আমছুৰ ফালৰ পৰা কোৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত আৰম্ভ কৰিছে স্মাৰ্ট মিটাৰ জেহাদ। পুনৰবাৰ কৈছো আমছুৰ ফালৰ পৰা মহা অভিযোগ উত্থাপন কৰা হৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত লাভ জেহাদ নহয় স্মার্ট মিটার জেহাদ আরম্ভ করে দিছে। এনেধরনের মন্তব্য প্রকাশ করেছে আমছুর সভাপতি রেজাউল করিম সরকারে। কেবল ইমানেই নহয়, রেজাউল করিম সরকারের ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে স্মার্ট মিটাৰৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা সরকাৰে অসমৰ সৰ্বসাধাৰণ জনতাৰ ওপৰত লুণ্ঠন চলাইছে। কোটি কোটি টকা সৰ্বসাধাৰণ জনতাৰ পৰা সংগ্ৰহ কৰিছে হিমন্ত বিশ্ব শৰ্মা সরকারে। আর অতি শীঘ্রে হিমন্ত বিশ্ব শর্মা সরকারের বিরুদ্ধে অসমৰ লাখ লাখ মুসলমানে বৃহৎ আন্দোলন আরম্ভ করিব এই ঘোষণা করেছে রেজাউল করিম সরকারে। সমান্তরালকৈ হিমন্ত বিশ্ব শর্মা সরকারের বিরুদ্ধে দিল্লী কপাবলৈ সাজু হয়েছে লাখ লাখ মুসলমান। এই মুহূর্তের এই ডাঙর খবর জানাইছে নিটক্সৰ দর্শকক। এই মুহূর্তের বিগ ব্রেকিং নিউজ, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসমত আরম্ভ করেছে স্মার্ট মিটার জেহাদ। স্মার্ট মিটারের নামত লুণ্ঠন করা হয়েছে জনতাক। লুণ্ঠন রাজ চলাইছে হিমন্ত বিশ্ব শর্মা সরকারে। স্মার্ট মিটার জেহাদেৰে কোটি কোটি টকা সংগ্রহ করেছে হিমন্ত বিশ্ব শর্মা সরকারে। অতি শীঘ্ৰে স্মার্ট মিটার উঠাই দিয়াৰ দাবী জানাইছে আমছুৱে। আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো স্মার্ট মিটাৰৰ সলনি পুনৰ পুৰণি মিটাৰ সংস্থাপন কৰিব লাগিব বুলি দাবী জনাইছে আমছুৱে। আনহাতে বুলডোজাৰ লগাই উচ্ছেদ কৰা সকল পুনৰ সংস্থাপনৰ দাবী জনাইছে আমছুৱে। উচ্ছেদিত ৩৫০০ সংখ্যালঘু শিক্ষাৰ্থীক ডাক্তৰ ইঞ্জিনিয়াৰ বনাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমছুৰ বৃহৎ কাৰ্যসূচী ঘোষণা কৰি দিছে আমছুৱে। সংখ্যালঘুৰ সুৰক্ষা সুনিশ্চিত নহলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লী কপাবলৈ সাজু লাখ লাখ মুসলমান। অসমৰ মুসলমানে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰিব বৃহৎ আন্দোলন এই হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল করিম সরকারে। পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ স্মার্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদ ধৰ্ণা অব্যাহত আছে। আপত্তি দৰ্শাইছে সৰ্বসাধাৰণ জনতাই যে স্মার্ট মিটারে কি ধৰণে আসলতে সর্বসাধারণ জনতাক মাথমাৰ ফুটাইছে, ৰামটাগুন ফুটাইছে। স্মার্ট মিটার নামত কি ধৰণে লুণ্ঠন ৰাজ চলাইছে হিমন্ত বিশ্ব শৰ্মা সরকারে। কেনেকৈ স্মার্ট মিটাৰৰ বাবে দুবেলা দুহাজ খাবলৈ চিন্তা কৰিবলগীয়া হৈছে সর্বসাধারণ জনতাই, দৰিদ্ৰ জনতাই। আৰু ইয়াৰ মাজতে আমছুৰ সভাপতি ৰেজাউল করিম সরকারের ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত আৰম্ভ কৰিছে স্মার্ট মিটার জেহাদ। স্মার্ট মিটার জেহাদ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত স্মার্ট মিটাৰৰ জৰিয়তে কোটি কোটি টকা সংগ্ৰহ কৰিছে অসমৰ জনতাৰ পৰা হিমন্ত বিশ্ব শৰ্মা সরকাৰে। কেৱল মাত্ৰ আদানীক ধনী কৰিবৰ বাবে, আদানীক টকা দিবৰ বাবে এনেধৰণে লুণ্ঠন ৰাজ চলাইছে হিমন্ত বিশ্ব শৰ্মা সরকাৰে। সমান্তৰালকৈ আমছুৰ সভাপতি ৰেজাউল করিম সরকারের ফালৰ পৰা ঘোষণা কৰা হৈছে যে অতি শীঘ্ৰে স্মার্ট মিটাৰৰ সলনি পুৰণি মিটাৰ সংযোগ কৰক, অন্যথা কিন্তু ৰাজ্যজুৰি ভয়ংকৰ আন্দোলন হ'ব। ইয়াৰ উপৰি আমছুৰ ফালৰ পৰা ঘোষণা কৰি দিয়া হৈছে যে ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বৃহৎ আন্দোলন কৰিবলৈ সাজু মুসলমান। অসমৰ মুসলমান সকল ওলাই আহিব ৰাজপথলৈ, বৃহৎ আন্দোলন কৰিব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লাখ লাখ মুসলমানে। কেৱল ইমানেই নহয়, আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি দিল্লী কপাবলৈ আমি সাজু বুলি স্পষ্ট ৰূপত ঘোষণা কৰি দিছে আমছুৰ সভাপতি ৰেজাউল করিম সরকারে। পলম নকৰো, শুনো আহক কি কৈছে ৰেজাউল করিম সরকারে। মুখ্যমন্ত্ৰীয়ে সদায় জেহাদৰ কথা কয়, কিন্তু মুখ্যমন্ত্ৰীয়ে স্মার্ট মিটার দিয়াৰ নামত ব্যাপক হাৰত স্মার্ট মিটার জেহাদ অসমত আৰম্ভ কৰিছে। অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ নাগৰিকে এতিয়া অতিষ্ঠ হৈছে যে যি স্মার্ট মিটার লগোৱা হৈছে
এই স্মাৰ্ট মিটাৰৰ যোগেদি কোটি কোটি টকাৰ অসম চৰকাৰে স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে সংগ্ৰহ কৰি সাধাৰণ ৰাইজক জৰুলা কৰি পেলাইছে, সাধাৰণ ৰাইজক পংগু কৰি পেলাইছে। গতিকে মুখ্যমন্ত্ৰীৰ যি দম্ভ আৰু অহংকাৰ যে সকলো বস্তুৰ দাম কমিছে, সকলো ধৰণৰ মানুহৰ সুবিধা দিয়া হৈছে, কিন্তু মুখ্যমন্ত্ৰীয়ে জনা উচিত যে স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে সাধাৰণ শ্ৰেণীৰ ৰাইজে জ্বলা কলা খাইছে, যি ধৰণে ভুক্তভোগী হৈছে, আৰু যোৱাকালি অতি নিলজ্জজনকভাৱে মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ হোৱাৰ কাৰণে ভাল হৈছে বুলি কথা কোৱাটো অতিকে গৰিহণাৰ যোগ্য। কাৰণ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন গ্ৰাহকে, প্ৰতিজন সাধাৰণ শ্ৰেণীৰ পৰা নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰতিজন অসমবাসী ৰাইজে কৈ আছে যে স্মাৰ্ট মিটাৰটোৱে আমাক বহুত ধ্বংসৰ পথলৈ লৈ গৈ আছে, আমাৰ বহু টকা গৈ আছে। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাটো দুৰ্ভাগ্যজনক অসমৰ মুখ্যমন্ত্ৰী হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জেহাদৰ কথা কয়, আজি যে আপুনি স্মাৰ্ট মিটাৰৰ নামত জেহাদ কৰি আছে, ইয়াৰ উত্তৰ কোনে দিব? গতিকে আমি সেইকাৰণে কৈছোঁ স্মাৰ্ট মিটাৰ উঠাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। স্মাৰ্ট মিটাৰ উঠাই দি পূৰ্বৰ যি স্মাৰ্ট মিটাৰ আছিলে সেইটো বহাল ৰখাৰ দাবী আমি আজি উত্থাপন কৰিছোঁ। আৰু দ্বিতীয়টো দাবী আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় নাগৰিকক বুলডোজাৰ লগাই যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে, আজিলৈকে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা নহ'ল। আজিও মুখ্যমন্ত্ৰী যোৱাকালিও দিল্লীত কৈছে যে অসমৰ মুছলমানসকলক, সংখ্যালঘুসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। কিন্তু মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, ধলপুৰ, নগাঁও, হোজাই, কৰিমগঞ্জ জিলাত আপুনি যে উচ্ছেদ কৰি ৩৫০০ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছিলে, তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগেনে নাই? মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগে। নহ'ল। গতিকে জাহাংগীৰৰ সেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছোঁ। ঢকুৱাখানাত মুখ্যমন্ত্ৰীয়ে গৈ সুনীল কুমাৰৰ পত্নীক আশ্বাস দিলে যে তেওঁৰ ল'ৰাক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব। জাহাংগীৰে কি অপৰাধ কৰিলে? জাহাংগীৰ মুছলমান হোৱাৰ কাৰণেই আচলতে মুখ্যমন্ত্ৰীয়ে জাহাংগীৰৰ সেই কণ শিশু বাচ্চা দুটাক ন্যায় প্ৰদান নকৰিলে নেকি? দুই ভাই ককাইক ৰাতি গুলীয়াই হত্যা কৰিলে, সেই হত্যাকাৰী বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী আমি উত্থাপন কৰিছোঁ আৰু শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছোঁ। লগতে সেই পৰিয়াল দুটাৰ আজি কণ ল'ৰা ছোৱালী আছে, পৰিয়াল আছে, তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছোঁ। এই সমগ্ৰ দাবীসমূহ লৈ আজি অসমৰ প্ৰতিখন জিলা মহকুমা সদৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীয়ে সদায় জেহাদৰ কথা কয়, কিন্তু মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত ব্যাপক হাৰত স্মাৰ্ট মিটাৰ জেহাদ অসমত আৰম্ভ কৰিছে। অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ নাগৰিকে এতিয়া অতিষ্ঠ হৈছে যে যি স্মাৰ্ট মিটাৰ লগোৱা হৈছে, এই স্মাৰ্ট মিটাৰৰ যোগেদি কোটি কোটি টকাৰ অসম চৰকাৰে স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে সংগ্ৰহ কৰি সাধাৰণ ৰাইজক জৰুলা কৰি পেলাইছে, সাধাৰণ ৰাইজক পংগু কৰি পেলাইছে। গতিকে মুখ্যমন্ত্ৰীৰ যি দম্ভ আৰু অহংকাৰ যে সকলো বস্তুৰ দাম কমিছে, সকলো ধৰণৰ মানুহৰ সুবিধা দিয়া হৈছে, কিন্তু মুখ্যমন্ত্ৰীয়ে জনা উচিত যে স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে সাধাৰণ শ্ৰেণীৰ ৰাইজে জ্বলা কলা খাইছে, যি ধৰণে ভুক্তভোগী হৈছে, আৰু যোৱাকালি অতি নিলজ্জজনকভাৱে মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ হোৱাৰ কাৰণে ভাল হৈছে বুলি কথা কোৱাটো অতিকে গৰিহণাৰ যোগ্য। কাৰণ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন গ্ৰাহকে, প্ৰতিজন সাধাৰণ শ্ৰেণীৰ পৰা নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰতিজন অসমবাসী ৰাইজে কৈ আছে যে স্মাৰ্ট মিটাৰটোৱে আমাক বহুত ধ্বংসৰ পথলৈ লৈ গৈ আছে, আমাৰ বহু টকা গৈ আছে। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাটো দুৰ্ভাগ্যজনক অসমৰ মুখ্যমন্ত্ৰী হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জেহাদৰ কথা কয়, আজি যে আপুনি স্মাৰ্ট মিটাৰৰ নামত জেহাদ কৰি আছে, ইয়াৰ উত্তৰ কোনে দিব? গতিকে আমি সেইকাৰণে কৈছোঁ স্মাৰ্ট মিটাৰ উঠাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। স্মাৰ্ট মিটাৰ উঠাই দি পূৰ্বৰ যি স্মাৰ্ট মিটাৰ আছিলে সেইটো বহাল ৰখাৰ দাবী আমি আজি উত্থাপন কৰিছোঁ। আৰু দ্বিতীয়টো দাবী আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় নাগৰিকক বুলডোজাৰ লগাই যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে, আজিলৈকে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা নহ'ল। আজিও মুখ্যমন্ত্ৰী যোৱাকালিও দিল্লীত কৈছে যে অসমৰ মুছলমানসকলক, সংখ্যালঘুসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। কিন্তু মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, ধলপুৰ, নগাঁও, হোজাই, কৰিমগঞ্জ জিলাত আপুনি যে উচ্ছেদ কৰি ৩৫০০ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছিলে, তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগেনে নাই? মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগে। নহ'ল। গতিকে জাহাংগীৰৰ সেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছোঁ। ঢকুৱাখানাত মুখ্যমন্ত্ৰীয়ে গৈ সুনীল কুমাৰৰ পত্নীক আশ্বাস দিলে যে তেওঁৰ ল'ৰাক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব। জাহাংগীৰে কি অপৰাধ কৰিলে? জাহাংগীৰ মুছলমান হোৱাৰ কাৰণেই আচলতে মুখ্যমন্ত্ৰীয়ে জাহাংগীৰৰ সেই কণ শিশু বাচ্চা দুটাক ন্যায় প্ৰদান নকৰিলে নেকি? দুই ভাই ককাইক ৰাতি গুলীয়াই হত্যা কৰিলে, সেই হত্যাকাৰী বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী আমি উত্থাপন কৰিছোঁ আৰু শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছোঁ। লগতে সেই পৰিয়াল দুটাৰ আজি কণ ল'ৰা ছোৱালী আছে, পৰিয়াল আছে, তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছোঁ। এই সমগ্ৰ দাবীসমূহ লৈ আজি অসমৰ প্ৰতিখন জিলা মহকুমা সদৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীয়ে সদায় জেহাদৰ কথা কয়,
কিন্তু মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত ব্যাপক হাৰত স্মাৰ্ট মিটাৰ জেহাদ অসমত আৰম্ভ কৰিছে। অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ নাগৰিকে এতিয়া অতিষ্ঠ হৈছে যে যি স্মাৰ্ট মিটাৰ লগোৱা হৈছে এই স্মাৰ্ট মিটাৰৰ যোগেদি কোটি কোটি টকাৰ অসম চৰকাৰে স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে সংগ্ৰহ কৰি সাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে, সাধাৰণ ৰাইজক পংগু কৰি পেলাইছে। গতিকে মুখ্যমন্ত্ৰীৰ যি দম্ভ আৰু অহংকাৰ যে সকলো বস্তুৰ দাম কমিছে, সকলো ধৰণৰ মানুহৰ সুবিধা দিয়া হৈছে, কিন্তু মুখ্যমন্ত্ৰীয়ে জনা উচিত যে স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে সাধাৰণ শ্ৰেণীৰ ৰাইজে জ্বলা কলা খাইছে, যি ধৰণে ভুক্তভোগী হৈছে, আৰু যোৱাকালি অতি নিলজ্জজনকভাৱে মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ হোৱাৰ কাৰণে ভাল হৈছে বুলি কথা কোৱাটো অতিকে গৰিহণাৰ যোগ্য। কাৰণ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন গ্ৰাহকে, প্ৰতিজন সাধাৰণ শ্ৰেণীৰ পৰা নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰতিজন অসমবাসী ৰাইজে কৈ আছে যে স্মাৰ্ট মিটাৰটোৱে আমাক বহুত ধ্বংসৰ পথলৈ লৈ গৈ আছে, আমাৰ বহু টকা গৈ আছে। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাটো দুৰ্ভাগ্যজনক অসমৰ মুখ্যমন্ত্ৰী হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জেহাদৰ কথা কয়, আজি যে আপুনি স্মাৰ্ট মিটাৰৰ নামত জেহাদ কৰি আছে ইয়াৰ উত্তৰ কোনে দিব? গতিকে আমি সেইকাৰণে কৈছোঁ স্মাৰ্ট মিটাৰ উঠাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। স্মাৰ্ট মিটাৰ উঠাই দি পূৰ্বৰ যি স্মাৰ্ট মিটাৰ আছিলে সেইটো বহাল ৰখাৰ দাবী আমি আজি উত্থাপন কৰিছোঁ। আৰু দ্বিতীয়টো দাবী আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় নাগৰিকক বুলডোজাৰ লগাই যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে আজিলৈকে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা নহ'ল। আজিও মুখ্যমন্ত্ৰী যোৱাকালিও দিল্লীত কৈছে যে অসমৰ মুছলমানসকলক, সংখ্যালঘুসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। কিন্তু মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, ধলপুৰ, নগাঁও, হোজাই, কৰিমগঞ্জ জিলাত আপুনি যে উচ্ছেদ কৰি ৩৫০০ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছিলে, তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগেনে নাই? মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগে, নহ'ল। গতিকে জাহাংগীৰৰ সেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছোঁ। ঢকুৱাখানাত মুখ্যমন্ত্ৰীয়ে গৈ সুনীল কুমাৰৰ পত্নীক আশ্বাস দিলে যে তেওঁৰ ল'ৰাক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব। জাহাংগীৰে কি অপৰাধ কৰিলে? জাহাংগীৰ মুছলমান হোৱাৰ কাৰণেই আচলতে মুখ্যমন্ত্ৰীয়ে জাহাংগীৰৰ সেই কণ কণ শিশু বাচ্চা দুটাক ন্যায় প্ৰদান নকৰিলে নেকি? দুই ভাই ককাইক ৰাতি গুলীয়াই হত্যা কৰিলে, সেই হত্যাকাৰী বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী আমি উত্থাপন কৰিছোঁ আৰু শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছোঁ। লগতে সেই পৰিয়াল দুটাৰ আজি কণ কণ ল'ৰা ছোৱালী আছে, পৰিয়াল আছে, তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছোঁ। এই সমগ্ৰ দাবীসমূহ লৈ আজি অসমৰ প্ৰতিখন জিলা মহকুমা সদৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীয়ে সদায় জেহাদৰ কথা কয়, কিন্তু মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত ব্যাপক হাৰত স্মাৰ্ট মিটাৰ জেহাদ অসমত আৰম্ভ কৰিছে। অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ নাগৰিকে এতিয়া অতিষ্ঠ হৈছে যে যি স্মাৰ্ট মিটাৰ লগোৱা হৈছে এই স্মাৰ্ট মিটাৰৰ যোগেদি কোটি কোটি টকাৰ অসম চৰকাৰে স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে সংগ্ৰহ কৰি সাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে, সাধাৰণ ৰাইজক পংগু কৰি পেলাইছে। গতিকে মুখ্যমন্ত্ৰীৰ যি দম্ভ আৰু অহংকাৰ যে সকলো বস্তুৰ দাম কমিছে, সকলো ধৰণৰ মানুহৰ সুবিধা দিয়া হৈছে, কিন্তু মুখ্যমন্ত্ৰীয়ে জনা উচিত যে স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে সাধাৰণ শ্ৰেণীৰ ৰাইজে জ্বলা কলা খাইছে, যি ধৰণে ভুক্তভোগী হৈছে, আৰু যোৱাকালি অতি নিলজ্জজনকভাৱে মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ হোৱাৰ কাৰণে ভাল হৈছে বুলি কথা কোৱাটো অতিকে গৰিহণাৰ যোগ্য। কাৰণ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন গ্ৰাহকে, প্ৰতিজন সাধাৰণ শ্ৰেণীৰ পৰা নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰতিজন অসমবাসী ৰাইজে কৈ আছে যে স্মাৰ্ট মিটাৰটোৱে আমাক বহুত ধ্বংসৰ পথলৈ লৈ গৈ আছে, আমাৰ বহু টকা গৈ আছে। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাটো দুৰ্ভাগ্যজনক অসমৰ মুখ্যমন্ত্ৰী হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জেহাদৰ কথা কয়, আজি যে আপুনি স্মাৰ্ট মিটাৰৰ নামত জেহাদ কৰি আছে ইয়াৰ উত্তৰ কোনে দিব? গতিকে আমি সেইকাৰণে কৈছোঁ স্মাৰ্ট মিটাৰ উঠাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। স্মাৰ্ট মিটাৰ উঠাই দি পূৰ্বৰ যি স্মাৰ্ট মিটাৰ আছিলে সেইটো বহাল ৰখাৰ দাবী আমি আজি উত্থাপন কৰিছোঁ। আৰু দ্বিতীয়টো দাবী আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় নাগৰিকক বুলডোজাৰ লগাই যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে আজিলৈকে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা নহ'ল। আজিও মুখ্যমন্ত্ৰী যোৱাকালিও দিল্লীত কৈছে যে অসমৰ মুছলমানসকলক, সংখ্যালঘুসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। কিন্তু মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, ধলপুৰ, নগাঁও, হোজাই, কৰিমগঞ্জ জিলাত আপুনি যে উচ্ছেদ কৰি ৩৫০০ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছিলে, তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগেনে নাই? মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগে, নহ'ল। গতিকে জাহাংগীৰৰ সেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছোঁ। ঢকুৱাখানাত মুখ্যমন্ত্ৰীয়ে গৈ সুনীল কুমাৰৰ পত্নীক আশ্বাস দিলে যে তেওঁৰ ল'ৰাক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব। জাহাংগীৰে কি অপৰাধ কৰিলে? জাহাংগীৰ মুছলমান হোৱাৰ কাৰণেই আচলতে মুখ্যমন্ত্ৰীয়ে জাহাংগীৰৰ সেই কণ কণ শিশু বাচ্চা দুটাক ন্যায় প্ৰদান নকৰিলে নেকি? দুই ভাই ককাইক
ৰাতি গুলীয়াই হত্যা কৰিলে সেই হত্যাকাৰী বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী আমি উত্থাপন কৰিছোঁ আৰু শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছোঁ। লগতে সেই পৰিয়াল দুটাৰ আজি কণ ল'ৰা ছোৱালী আছে, পৰিয়াল আছে, তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছোঁ। এই সমগ্ৰ দাবীসমূহ লৈ আজি অসমৰ প্ৰতিখন জিলা মহকুমা সদৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীয়ে সদায় জেহাদৰ কথা কয়, কিন্তু মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত ব্যাপক হাৰত স্মাৰ্ট মিটাৰ জেহাদ অসমত আৰম্ভ কৰিছে। অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ নাগৰিকে এতিয়া অতিষ্ঠ হৈছে যে যি স্মাৰ্ট মিটাৰ লগোৱা হৈছে এই স্মাৰ্ট মিটাৰৰ যোগেদি কোটি কোটি টকাৰ অসম চৰকাৰে স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে সংগ্ৰহ কৰি সাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে, সাধাৰণ ৰাইজক পংগু কৰি পেলাইছে। গতিকে মুখ্যমন্ত্ৰীৰ যি দম্ভ আৰু অহংকাৰ যে সকলো বস্তুৰ দাম কমিছে, সকলো ধৰণৰ মানুহৰ সুবিধা দিয়া হৈছে, কিন্তু মুখ্যমন্ত্ৰীয়ে জনা উচিত যে স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে সাধাৰণ শ্ৰেণীৰ ৰাইজে জ্বলা কলা খাইছে, যি ধৰণে ভুক্তভোগী হৈছে, আৰু যোৱাকালি অতি নিলজ্জজনকভাৱে মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ হোৱাৰ কাৰণে ভাল হৈছে বুলি কথা কোৱাটো অতিকে গৰিহণাৰ যোগ্য। কাৰণ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন গ্ৰাহকে, প্ৰতিজন সাধাৰণ শ্ৰেণীৰ পৰা নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰতিজন অসমবাসী ৰাইজে কৈ আছে যে স্মাৰ্ট মিটাৰটোৱে আমাক বহুত ধ্বংসৰ পথলৈ লৈ গৈ আছে, আমাৰ বহু টকা গৈ আছে। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাটো দুৰ্ভাগ্যজনক অসমৰ মুখ্যমন্ত্ৰী হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জেহাদৰ কথা কয়, আজি যে আপুনি স্মাৰ্ট মিটাৰৰ নামত জেহাদ কৰি আছে ইয়াৰ উত্তৰ কোনে দিব? গতিকে আমি সেইকাৰণে কৈছোঁ স্মাৰ্ট মিটাৰ উঠাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। স্মাৰ্ট মিটাৰ উঠাই দি পূৰ্বৰ যি স্মাৰ্ট মিটাৰ আছিলে সেইটো বহাল ৰখাৰ দাবী আমি আজি উত্থাপন কৰিছোঁ। আৰু দ্বিতীয়টো দাবী আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় নাগৰিকক বুলডোজাৰ লগাই যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে আজিলৈকে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা নহ'ল। আজিও মুখ্যমন্ত্ৰী যোৱাকালিও দিল্লীত কৈছে যে অসমৰ মুছলমানসকলক, সংখ্যালঘুসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। কিন্তু মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, ধলপুৰ, নগাঁও, হোজাই, কৰিমগঞ্জ জিলাত আপুনি যে উচ্ছেদ কৰি ৩৫০০ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছিলে, তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগেনে নাই? মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগে, নহ'ল। গতিকে জাহাংগীৰৰ সেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছোঁ। ঢকুৱাখানাত মুখ্যমন্ত্ৰীয়ে গৈ সুনীল কুমাৰৰ পত্নীক আশ্বাস দিলে যে তেওঁৰ ল'ৰাক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব। জাহাংগীৰে কি অপৰাধ কৰিলে? জাহাংগীৰ মুছলমান হোৱাৰ কাৰণেই আচলতে মুখ্যমন্ত্ৰীয়ে জাহাংগীৰৰ সেই কণ শিশু বাচ্চা দুটাক ন্যায় প্ৰদান নকৰিলে নেকি? দুই ভাই ককাইক ৰাতি গুলীয়াই হত্যা কৰিলে সেই হত্যাকাৰী বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী আমি উত্থাপন কৰিছোঁ আৰু শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছোঁ। লগতে সেই পৰিয়াল দুটাৰ আজি কণ ল'ৰা ছোৱালী আছে, পৰিয়াল আছে, তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছোঁ। এই সমগ্ৰ দাবীসমূহ লৈ আজি অসমৰ প্ৰতিখন জিলা মহকুমা সদৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীয়ে সদায় জেহাদৰ কথা কয়, কিন্তু মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত ব্যাপক হাৰত স্মাৰ্ট মিটাৰ জেহাদ অসমত আৰম্ভ কৰিছে। অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ নাগৰিকে এতিয়া অতিষ্ঠ হৈছে যে যি স্মাৰ্ট মিটাৰ লগোৱা হৈছে এই স্মাৰ্ট মিটাৰৰ যোগেদি কোটি কোটি টকাৰ অসম চৰকাৰে স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে সংগ্ৰহ কৰি সাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে, সাধাৰণ ৰাইজক পংগু কৰি পেলাইছে। গতিকে মুখ্যমন্ত্ৰীৰ যি দম্ভ আৰু অহংকাৰ যে সকলো বস্তুৰ দাম কমিছে, সকলো ধৰণৰ মানুহৰ সুবিধা দিয়া হৈছে, কিন্তু মুখ্যমন্ত্ৰীয়ে জনা উচিত যে স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে সাধাৰণ শ্ৰেণীৰ ৰাইজে জ্বলা কলা খাইছে, যি ধৰণে ভুক্তভোগী হৈছে, আৰু যোৱাকালি অতি নিলজ্জজনকভাৱে মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ হোৱাৰ কাৰণে ভাল হৈছে বুলি কথা কোৱাটো অতিকে গৰিহণাৰ যোগ্য। কাৰণ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন গ্ৰাহকে, প্ৰতিজন সাধাৰণ শ্ৰেণীৰ পৰা নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰতিজন অসমবাসী ৰাইজে কৈ আছে যে স্মাৰ্ট মিটাৰটোৱে আমাক বহুত ধ্বংসৰ পথলৈ লৈ গৈ আছে, আমাৰ বহু টকা গৈ আছে। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাটো দুৰ্ভাগ্যজনক অসমৰ মুখ্যমন্ত্ৰী হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জেহাদৰ কথা কয়, আজি যে আপুনি স্মাৰ্ট মিটাৰৰ নামত জেহাদ কৰি আছে ইয়াৰ উত্তৰ কোনে দিব? গতিকে আমি সেইকাৰণে কৈছোঁ স্মাৰ্ট মিটাৰ উঠাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। স্মাৰ্ট মিটাৰ উঠাই দি পূৰ্বৰ যি স্মাৰ্ট মিটাৰ আছিলে সেইটো বহাল ৰখাৰ দাবী আমি আজি উত্থাপন কৰিছোঁ। আৰু দ্বিতীয়টো দাবী আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় নাগৰিকক বুলডোজাৰ লগাই যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে আজিলৈকে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা নহ'ল। আজিও মুখ্যমন্ত্ৰী যোৱাকালিও দিল্লীত কৈছে যে অসমৰ মুছলমানসকলক, সংখ্যালঘুসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। কিন্তু মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, ধলপুৰ, নগাঁও, হোজাই, কৰিমগঞ্জ জিলাত আপুনি যে উচ্ছেদ কৰি ৩৫০০ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছিলে, তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগেনে নাই? মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগে, নহ'ল।
গতিকে জাহাংগীৰৰ সেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছোঁ। ঢকুৱাখানাত মুখ্যমন্ত্ৰীয়ে গৈ সুনীল কুমাৰৰ পত্নীক আশ্বাস দিলে যে তেওঁৰ ল'ৰাক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব। জাহাংগীৰে কি অপৰাধ কৰিলে? জাহাংগীৰ মুছলমান হোৱাৰ কাৰণেই আচলতে মুখ্যমন্ত্ৰীয়ে জাহাংগীৰৰ সেই কণ শিশু বাচ্চা দুটাক ন্যায় প্ৰদান নকৰিলে নেকি? দুই ভাই ককাইক ৰাতি গুলীয়াই হত্যা কৰিলে। সেই হত্যাকাৰী বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী আমি উত্থাপন কৰিছোঁ আৰু শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছোঁ। লগতে সেই পৰিয়াল দুটাৰ আজি কণ ল'ৰা ছোৱালী আছে, পৰিয়াল আছে, তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছোঁ। এই সমগ্ৰ দাবীসমূহ লৈ আজি অসমৰ প্ৰতিখন জিলা মহকুমা সদৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীয়ে সদায় জেহাদৰ কথা কয়, কিন্তু মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত ব্যাপক হাৰত স্মাৰ্ট মিটাৰ জেহাদ অসমত আৰম্ভ কৰিছে। অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ নাগৰিকে এতিয়া অতিষ্ঠ হৈছে যে যি স্মাৰ্ট মিটাৰ লগোৱা হৈছে, এই স্মাৰ্ট মিটাৰৰ যোগেদি কোটি টকাৰ অসম চৰকাৰে স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে সংগ্ৰহ কৰি সাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে, সাধাৰণ ৰাইজক পংগু কৰি পেলাইছে। গতিকে মুখ্যমন্ত্ৰীৰ যি দম্ভ আৰু অহংকাৰ যে সকলো বস্তুৰ দাম কমিছে, সকলো ধৰণৰ মানুহৰ সুবিধা দিয়া হৈছে, কিন্তু মুখ্যমন্ত্ৰীয়ে জনা উচিত যে স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে সাধাৰণ শ্ৰেণীৰ ৰাইজে জ্বলা কলা খাইছে, যি ধৰণে ভুক্তভোগী হৈছে, আৰু যোৱাকালি অতি নিলজ্জজনকভাৱে মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ হোৱাৰ কাৰণে ভাল হৈছে বুলি কথা কোৱাটো অতিকে গৰিহণাৰ যোগ্য। কাৰণ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন গ্ৰাহকে, প্ৰতিজন সাধাৰণ শ্ৰেণীৰ পৰা নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰতিজন অসমবাসী ৰাইজে কৈ আছে যে স্মাৰ্ট মিটাৰটোৱে আমাক বহুত ধ্বংসৰ পথলৈ লৈ গৈ আছে, আমাৰ বহু টকা গৈ আছে। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাটো দুৰ্ভাগ্যজনক অসমৰ মুখ্যমন্ত্ৰী হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জেহাদৰ কথা কয়, আজি যে আপুনি স্মাৰ্ট মিটাৰৰ নামত জেহাদ কৰি আছে, ইয়াৰ উত্তৰ কোনে দিব? গতিকে আমি সেইকাৰণে কৈছোঁ স্মাৰ্ট মিটাৰ উঠাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। স্মাৰ্ট মিটাৰ উঠাই দি পূৰ্বৰ যি স্মাৰ্ট মিটাৰ আছিলে সেইটো বহাল ৰখাৰ দাবী আমি আজি উত্থাপন কৰিছোঁ। আৰু দ্বিতীয়টো দাবী আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় নাগৰিকক বুলডোজাৰ লগাই যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে, আজিলৈকে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা নহ'ল। আজিও মুখ্যমন্ত্ৰী যোৱাকালিও দিল্লীত কৈছে যে অসমৰ মুছলমানসকলক, সংখ্যালঘুসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। কিন্তু মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, ধলপুৰ, নগাঁও, হোজাই, কৰিমগঞ্জ জিলাত আপুনি যে উচ্ছেদ কৰি ৩৫০০ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছিলে, তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে নে নাই? মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগে, নহ'ল। গতিকে জাহাংগীৰৰ সেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছোঁ। ঢকুৱাখানাত মুখ্যমন্ত্ৰীয়ে গৈ সুনীল কুমাৰৰ পত্নীক আশ্বাস দিলে যে তেওঁৰ ল'ৰাক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব। জাহাংগীৰে কি অপৰাধ কৰিলে? জাহাংগীৰ মুছলমান হোৱাৰ কাৰণেই আচলতে মুখ্যমন্ত্ৰীয়ে জাহাংগীৰৰ সেই কণ শিশু বাচ্চা দুটাক ন্যায় প্ৰদান নকৰিলে নেকি? দুই ভাই ককাইক ৰাতি গুলীয়াই হত্যা কৰিলে। সেই হত্যাকাৰী বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী আমি উত্থাপন কৰিছোঁ আৰু শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছোঁ। লগতে সেই পৰিয়াল দুটাৰ আজি কণ ল'ৰা ছোৱালী আছে, পৰিয়াল আছে, তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছোঁ। এই সমগ্ৰ দাবীসমূহ লৈ আজি অসমৰ প্ৰতিখন জিলা মহকুমা সদৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীয়ে সদায় জেহাদৰ কথা কয়, কিন্তু মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত ব্যাপক হাৰত স্মাৰ্ট মিটাৰ জেহাদ অসমত আৰম্ভ কৰিছে। অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ নাগৰিকে এতিয়া অতিষ্ঠ হৈছে যে যি স্মাৰ্ট মিটাৰ লগোৱা হৈছে, এই স্মাৰ্ট মিটাৰৰ যোগেদি কোটি টকাৰ অসম চৰকাৰে স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে সংগ্ৰহ কৰি সাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে, সাধাৰণ ৰাইজক পংগু কৰি পেলাইছে। গতিকে মুখ্যমন্ত্ৰীৰ যি দম্ভ আৰু অহংকাৰ যে সকলো বস্তুৰ দাম কমিছে, সকলো ধৰণৰ মানুহৰ সুবিধা দিয়া হৈছে, কিন্তু মুখ্যমন্ত্ৰীয়ে জনা উচিত যে স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে সাধাৰণ শ্ৰেণীৰ ৰাইজে জ্বলা কলা খাইছে, যি ধৰণে ভুক্তভোগী হৈছে, আৰু যোৱাকালি অতি নিলজ্জজনকভাৱে মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ হোৱাৰ কাৰণে ভাল হৈছে বুলি কথা কোৱাটো অতিকে গৰিহণাৰ যোগ্য। কাৰণ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন গ্ৰাহকে, প্ৰতিজন সাধাৰণ শ্ৰেণীৰ পৰা নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰতিজন অসমবাসী ৰাইজে কৈ আছে যে স্মাৰ্ট মিটাৰটোৱে আমাক বহুত ধ্বংসৰ পথলৈ লৈ গৈ আছে, আমাৰ বহু টকা গৈ আছে। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাটো দুৰ্ভাগ্যজনক অসমৰ মুখ্যমন্ত্ৰী হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জেহাদৰ কথা কয়, আজি যে আপুনি স্মাৰ্ট মিটাৰৰ নামত জেহাদ কৰি আছে, ইয়াৰ উত্তৰ কোনে দিব? গতিকে আমি সেইকাৰণে কৈছোঁ স্মাৰ্ট মিটাৰ উঠাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। স্মাৰ্ট মিটাৰ উঠাই দি পূৰ্বৰ যি স্মাৰ্ট মিটাৰ আছিলে সেইটো বহাল ৰখাৰ দাবী আমি আজি উত্থাপন কৰিছোঁ। আৰু দ্বিতীয়টো দাবী আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় নাগৰিকক বুলডোজাৰ লগাই যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে, আজিলৈকে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা নহ'ল। আজিও মুখ্যমন্ত্ৰী যোৱাকালিও দিল্লীত কৈছে
যে অসমৰ মুছলমানসকলক সংখ্যালঘুসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে কিন্তু মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ ধলপুৰ নগাঁও হোজাই কৰিমগঞ্জ জিলাত আপুনি যে উচ্ছেদ কৰি ৩,৫০০ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছিলে তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে নে নাই মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগে নহ'ল গতিকে জাহাংগীৰৰ সেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছোঁ ঢকুৱাখানাত মুখ্যমন্ত্ৰীয়ে গৈ সুনীল কুমাৰৰ পত্নীক আশ্বাস দিলে যে তেওঁৰ ল'ৰাক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব জাহাংগীৰে কি অপৰাধ কৰিলে জাহাংগীৰ মুছলমান হোৱাৰ কাৰণেই আচলতে মুখ্যমন্ত্ৰীয়ে জাহাংগীৰৰ সেই কণ শিশু বাচ্চা দুটাক ন্যায় প্ৰদান নকৰিলে নেকি দুই ভাই ককাইক ৰাতি গুলীয়াই হত্যা কৰিলে সেই হত্যাকাৰী বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী আমি উত্থাপন কৰিছোঁ আৰু শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছোঁ লগতে সেই পৰিয়াল দুটাৰ আজি কণ ল'ৰা ছোৱালী আছে পৰিয়াল আছে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছোঁ এই সমগ্ৰ দাবীসমূহ লৈ আজি অসমৰ প্ৰতিখন জিলা মহকুমা সদৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীয়ে সদায় জেহাদৰ কথা কয় কিন্তু মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত ব্যাপক হাৰত স্মাৰ্ট মিটাৰ জেহাদ অসমত আৰম্ভ কৰিছে অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ নাগৰিকে এতিয়া অতিষ্ঠ হৈছে যে যি স্মাৰ্ট মিটাৰ লগোৱা হৈছে এই স্মাৰ্ট মিটাৰৰ যোগেদি কোটি কোটি টকাৰ অসম চৰকাৰে স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে সংগ্ৰহ কৰি সাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে সাধাৰণ ৰাইজক পংগু কৰি পেলাইছে গতিকে মুখ্যমন্ত্ৰীৰ যি দম্ভ আৰু অহংকাৰ যে সকলো বস্তুৰ দাম কমিছে সকলো ধৰণৰ মানুহৰ সুবিধা দিয়া হৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে জনা উচিত যে স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে সাধাৰণ শ্ৰেণীৰ ৰাইজে জ্বলা-কলা খাইছে যি ধৰণে ভুক্তভোগী হৈছে আৰু যোৱাকালি অতি নিলজ্জজনকভাৱে মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ হোৱাৰ কাৰণে ভাল হৈছে বুলি কথা কোৱাটো অতিকে গৰিহণাৰ যোগ্য কাৰণ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন গ্ৰাহকে প্ৰতিজন সাধাৰণ শ্ৰেণীৰ পৰা নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰতিজন অসমবাসী ৰাইজে কৈ আছে যে স্মাৰ্ট মিটাৰটোৱে আমাক বহুত ধ্বংসৰ পথলৈ লৈ গৈ আছে আমাৰ বহু টকা গৈ আছে তাৰ পিছতো মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাটো দুৰ্ভাগ্যজনক অসমৰ মুখ্যমন্ত্ৰী হয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি জেহাদৰ কথা কয় আজি যে আপুনি স্মাৰ্ট মিটাৰৰ নামত জেহাদ কৰি আছে ইয়াৰ উত্তৰ কোনে দিব গতিকে আমি সেইকাৰণে কৈছোঁ স্মাৰ্ট মিটাৰ উঠাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে স্মাৰ্ট মিটাৰ উঠাই দি পূৰ্বৰ যি স্মাৰ্ট মিটাৰ আছিলে সেইটো বহাল ৰখাৰ দাবী আমি আজি উত্থাপন কৰিছোঁ আৰু দ্বিতীয়টো দাবী আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় নাগৰিকক বুলডোজাৰ লগাই যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে আজিলৈকে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা নহ'ল আজিও মুখ্যমন্ত্ৰী যোৱাকালিও দিল্লীত কৈছে যে অসমৰ মুছলমানসকলক সংখ্যালঘুসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে কিন্তু মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ ধলপুৰ নগাঁও হোজাই কৰিমগঞ্জ জিলাত আপুনি যে উচ্ছেদ কৰি ৩,৫০০ ছাত্ৰ ছাত্ৰীক উত্থাপন কৰিছোঁ এই সমগ্ৰ দাবীসমূহ লৈ আজি অসমৰ প্ৰতিখন জিলা মহকুমা সদৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি প্ৰতিবাদী অৱস্থান ধৰ্মঘট